অসমৰ ৰাজনীতিত অসম গণ পৰিষদৰ যি অধিকাৰ ৰাইজৰ লগত থকা অধিকাৰ দায়িত্ব কৰ্তব্য সেই আগতো আছিলে আজিও আছে আৰু ভৱিষ্যতলৈও থাকিব। আগন্তুক নগাঁৱৰ চামগুৰিৰ উপ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা বিজেপি মিত্ৰজোঁটৰ। অসম গণ পৰিষদৰ নগাঁৱৰ চামগুৰি বিধান পৰিষদৰ উদ্যোগত ৰূপহী হাটত অনুষ্ঠিত কৰিলে বুথ সন্মিলন। সভাত উপস্থিত হৈ সংবাদ মাধ্যম যোগে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক কটাক্ষ অগপ নেতা মণিমাধৱ মহন্তৰ। নগাঁৱৰ চামগুৰি সমষ্টিৰ ৰাইজে ৰকিবুল হুছেইনক যথেষ্ট মৰম দিছিল, কিন্তু চামগুৰি সমষ্টিৰ ৰাইজক আধাতে এৰি তেওঁ কিয় ধুবুৰীত যাবলগীয়া হ'ল? ধুবুৰীত কংগ্ৰেছৰ মানুহ নাছিল নেকি বুলি কটাক্ষ মণিমাধৱ মহন্তৰ। ২৬ৰ বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱে চামগুৰিত ৰকিবুল হুছেইনে হৰাৰ উমান পাই ধুবুৰীলৈ গৈছে বুলি মন্তব্য মণিমাধৱ মহন্তৰ। ৰকিবুল হুছেইনক আঁতৰাই দিয়াৰ পিছত পুত্ৰক যে চামগুৰি সমষ্টিৰ ৰাইজে আদৰি ল'ব সেয়া কাৰোৰে মুখত শুনা নাই বুলি মন্তব্য কৰি কয় যে কংগ্ৰেছ দলে ৰকিবুল হুছেইনৰ চাতুৰালিত আৰু ভৰি নিদিব। চামগুৰিত আগন্তুক দিনত কংগ্ৰেছ দল মহা বিপদত পৰিব। সেয়ে বিজেপি মিত্ৰজোঁটৰ লগত যুঁজিব পৰাকৈ শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান মণিমাধৱ মহন্তৰ। প্ৰথম কথা যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৰূপহী আৰু চামগুৰি সমষ্টিটোৰ ব্যাপক পৰিৱৰ্তন হৈছে। ৰূপহীৰ এটা বৃহৎ অঞ্চল চামগুৰি সমষ্টিত সোমোৱাৰ পিছত আমি চামগুৰি সমষ্টিত বহুকেইখন মিটিং কৰি আছোঁ। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীৰ পৰা অন্তৰ্ভুক্ত হোৱা যি ৰূপহী অঞ্চলটোত এইখন আমাৰ জিলা পৰ্যায়ত এখন প্ৰথম সভা। আমি আগন্তুক দিনত বুথসমূহলৈ যাবলৈ চেষ্টা কৰিছোঁ। এটা দলৰ শক্তিশালী ভেটিটো বুথত নিৰ্ভৰ কৰে আৰু বুথটোলৈ যোৱা আমাৰ কাৰণ দুটা। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাইজৰ উন্নয়নৰ বাবে যিমানবিলাক আঁচনি হাতত লৈছে সেই আঁচনিবিলাক যাতে প্ৰকৃত অৰ্থত দুখীয়া ৰাইজে পায়, সেইকাৰণে আমাৰ বুথবিলাকত আমি একোজনকৈ অৰুণোদয় বন্ধু দিব বিচাৰিছোঁ। প্ৰত্যেকটো বুথত এজন অৰুণোদয় বন্ধু থাকিব। সেইজনে গাঁৱৰ দুখীয়া মানুহে অৰুণোদয় পাইছেনে, উজ্জ্বলা পাইছেনে, ৰেচন কাৰ্ড পাইছেনে, এই গোটেই PMJSY বিভিন্ন ধৰণৰ যিবিলাক আঁচনি থাকে সেই সকলোবিলাক পাইছেনে তাৰ তদাৰক কৰিব। আৰু যদি কোনোবাই ফৰ্ম ফিল আপ কৰিবলৈ অসুবিধা পাইছে, কিবা কৰিবলৈ হৈছে, স্বেচ্ছাসেৱক হিচাপে তেওঁ তাত কাম কৰি দিব। আৰু দ্বিতীয়তে আমি বুথটো শক্তিশালী কৰিব বিচাৰিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনটোক লৈ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ নিজৰ বুথত আমি শক্তিশালী ৰূপ হিচাপে গঠন কৰিব বিচাৰিছোঁ, যাতে আমাৰ চিন্তাটো হ'ল যে আমি এবাৰ মহিলা আৰু যুৱক শক্তিক অগ্ৰাধিকাৰ দিম। 30% মহিলাই প্ৰাধান্য পাব আৰু 30% যুৱই প্ৰাধান্য পাব। এই নতুন মুখৰ কৰ্মকৰ্তাসকলক ৰাইজৰ সেৱা কৰিবৰ কাৰণে এটা যাতে সেৱাৰ মনোভাৱ লৈ আগবাঢ়ি আহে, তেওঁৰ কাৰণে আজি আমি সভাত আহ্বান জনাইছোঁ। আৰু আমাৰ জ্যেষ্ঠসকলে তেওঁলোকৰ ওপৰত নজৰ ৰাখিব যাতে তেওঁলোকে সঁচা অৰ্থত ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহে, পঞ্চায়তৰ কাম কাজসমূহ ভালকৈ কৰে। তাৰ কাৰণে আমি প্ৰত্যেকটো পৰ্যায়ত বুথলৈ আমি যাব বিচাৰিছোঁ। চামগুৰি সমষ্টিৰ অন্তৰ্গত আজি ৰূপহীত সেই বুথ পৰ্যায়ৰ সভা অনুষ্ঠিত হৈছে, কাৱৈমাৰীত অনুষ্ঠিত হৈছে। আমি আশা কৰিছোঁ আমি কোনো বিভাজনৰ ৰাজনীতি নহয়, সমাজ গঢ়াৰ ৰাজনীতি, একতাৰ ৰাজনীতি আৰু সম্প্ৰীতিৰ ৰাজনীতিৰ মাজেৰে আমি ৰাইজক উন্নয়নৰ মুখ দেখুৱাব পাৰিম। সমাগত উপ নিৰ্বাচন চামগুৰি সমষ্টিত এই সন্দৰ্ভত কি ক'ব? সমাগত উপ নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ শক্তিশালী প্ৰাৰ্থী থাকিব। আমি অসম গণ পৰিষদে মিত্ৰজোঁটৰ হৈ যিখিনি কৰিব লাগে সেই কাম কৰিম আৰু নিশ্চিতভাৱে এইবাৰ তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো এটা নিশ্চিত হৈছে। আমি ৰাইজৰ ওচৰলৈ প্ৰাৰ্থীগৰাকীক লৈ যাম আগন্তুক সময়খিনিত আৰু সেই সন্দৰ্ভত প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছতে আপোনালোকে আমাৰ নিৰ্বাচন কেন্দ্ৰিক কাম কাজ বা প্ৰচাৰ দেখিবলৈ পাব। মই এই কথাটোত এটা কথা প্ৰথমতে ক'ব বিচাৰোঁ যে চামগুৰি ৰাইজে ৰকিবুল হুছেইনক যথেষ্ট মৰম আৰু আদৰ কৰিছে। 25 বছৰৰ কাৰণে তেওঁক নিৰ্বাচিত কৰিছে। তেওঁ আধাতে এৰি ধুবুৰীলৈ কিয় যাবলগীয়া হ'ল? ধুবুৰীত কংগ্ৰেছৰ মানুহ নাছিল নেকি? চামগুৰি বা নগাঁও ৰাইজক তেওঁ কিয় নিথৰুৱা কৰি যাবলগীয়া হ'ল? যিখিনি কংগ্ৰেছী মানুহ আছিল, যিখিনি স্থানীয় ৰাইজে তেওঁক সহযোগ কৰিছিল, সেই মানুহক আজি নিথৰুৱা কৰি কিয় যাবলৈ গ'ল? তেওঁ একমাত্ৰ এটা কাৰণতে গ'ল যে তেওঁ 26 চনৰ বিধানসভা নিৰ্বাচনত যে হাৰিব সেই কথাটো তেওঁ নিশ্চিত উমান পাইছিলে। উমান পোৱাৰ কাৰণে তেওঁ ধুবুৰীলৈ গ'ল। ধুবুৰীত সাম্প্ৰদায়িক ৰাজনীতি কৰি থকাৰ কাৰণে ৰাইজে আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিলে। তাৰ মানে এইটো নহয় যে তেওঁক চামগুৰি ৰাইজে এতিয়া আদৰি ল'ব। তেওঁক আঁতৰাই দিয়াৰ পিছত পুত্ৰক যে আদৰি ল'ব সেই কথা মই কোনো মুখত কাৰো মুখত শুনা নাই। সেইকাৰণে আগন্তুক দিনত মই কংগ্ৰেছ দলটোক অনুৰোধ জনাম যে আপোনালোকে মহা বিপদত চামগুৰিত পৰিবলৈ গৈ আছে। ৰকিবুল হুছেইনৰ যি চাতুৰামী ৰাজনীতি, সেই ৰাজনীতিত আপোনালোক কংগ্ৰেছ দলটো অন্ততঃ নপৰিব। আমাৰ লগত শক্তিশালীভাৱে অন্ততঃ যুঁজ দিবৰ কাৰণে
আপোনালোকে অলপ শক্তিশালী প্ৰাৰ্থী চাবলৈ। অসমৰ ৰাজনীতিত কোনোবা চলিব বিচাৰিছে সেই কথা কেতিয়াও সত্য নহয়। অসমৰ ৰাজনীতি নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। লগত থকা অধিকাৰ দায়িত্ব কৰ্তব্য সেই আগতো আছিলে, আজিও আছে আৰু ভৱিষ্যতলৈও থাকিব। আমি অসম গণ পৰিষদক আমি কৰ্মকৰ্তাসকলে কেনেধৰণে আগবঢ়াইছো তাৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিব।